পোনপ্ৰথমে মই বাতুলি আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ লাঞ্চ ছেকশ্যন আমাক ইউটিউব চেনেলত য'ত নেকি আমি আহিবলগীয়া এক্সাম পাৰ্চপেক্টিভত সকলো ধৰণৰ প্ৰশ্ন উত্তৰ কৰি আছিলোঁ আৰু আজি মই কাৰেণ্ট এফেয়াৰ্ছৰ কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ লৈ আহিছোঁ যি নেকি আপোনালোকৰ এক্সামত সুধিব পাৰে আৰু পোনপ্ৰথমে মই ক'বলৈ বিচাৰিছোঁ যে এয়া মই কোনো ধৰণৰ নিজাববীয়াকৈ অনা কুৱেশ্যন নহয় এয়া মোৰ অনলাইনৰ শিক্ষাগুৰুৰ পৰা মই পঢ়ি যিবিলাক ইম্পৰ্টেণ্ট লাগিছে মষ্ট ইম্পৰ্টেণ্ট হয় সেইবোৰ বাছি লৈছোঁ গতিকে আৰু যিকোনো এক্সামত আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ বহুতো ইম্পৰ্টেণ্ট এটি টপিক হয় য'ৰ পৰা প্ৰশ্ন অহা প্ৰায় নিশ্চিত হয় গতিকে কাৰেণ্ট এফেয়াৰ্ছ আমি পঢ়িব লাগিব গতিকে আহক আজি মই কাৰেণ্ট এফেয়াৰ্ছৰ কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন লৈ আহিছোঁ তেনেহ'লে ষ্টাৰ্ট কৰোঁ আজিৰ ক্লাছটো অসমে নাম্বাৰ ওৱানত আছে আপোনালোকৰ অসমে 2026 বৰ্ষৰ WEF ৱৰ্ল্ড ইকনমিক ফ'ৰাম ডাভোছ ভ্ৰমণৰ সময়ত কিমান বিনিয়োগৰ লক্ষ্য ৰাখিছে ইয়াৰ প্ৰশ্ন হ'ল আপোনালোকৰ অসমে 2026 বৰ্ষৰ WEF ৱৰ্ল্ড ইকনমিক ফ'ৰাম ডাভোছ ভ্ৰমণৰ সময়ত কিমান বিনিয়োগৰ লক্ষ্য ৰাখিছে আৰু উত্তৰ আপোনালোকৰ 1 লাখ কোটি টকা গতিকে এয়া নম্বৰ ওৱানৰ প্ৰশ্ন নম্বৰ 2 প্ৰশ্ন চাওঁ নীতি আয়োগে শেহতীয়াকৈ প্ৰকাশ কৰা 37খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সূচকত অসমে কিমান স্থান লাভ কৰিছে নীতি আয়োগে শেহতীয়াকৈ প্ৰকাশ কৰা 37খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সূচকত অসমে কিমান স্থান লাভ কৰিবলৈ সক্ষম হৈছে এয়া প্ৰশ্ন আৰু উত্তৰ হ'ল আপোনালোকৰ ৰপ্তানি প্ৰস্তুতি সূচাংকক EPI 2024ত অসমে 24 নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে গতিকে এয়া 2 নম্বৰ প্ৰশ্ন নম্বৰ 3 প্ৰশ্ন হ'ল 2026 চনত সৰু-সজাই ষ্টেডিয়ামত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানৰ শিৰোনামা কি আছিল 2026 চনত সৰু-সজাই ষ্টেডিয়ামত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানৰ শিৰোনামা কি আছিল আৰু ৰিচেণ্টলি 2026 চনত এই বছৰতে সৰু-সজাই ষ্টেডিয়ামত এটি সাংস্কৃতিক অনুষ্ঠান হৈ গ'ল এয়া তাৰ শিৰোনামা কি আছিল বাগুৰুম্বা যুৱ মহোৎসৱ 2026 আৰু এয়া বাগুৰুম্বা যুৱ মহোৎসৱত প্ৰায় 10,000ৰো অধিক শিল্পীয়ে বাগুৰুম্বা নৃত্য পৰিৱেশন কৰিলে গতিকে আৰু এয়া বাগুৰুম্বা যুৱ মহোৎসৱত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদীও উপস্থিত হৈছিল গতিকে আহক নেক্সট কুৱেশ্যনটো চাওঁ অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কোনটো পৰম্পৰাগত বাদ্যযন্ত্ৰ বজাইছিল এয়া মই ইতিমধ্যে কৈছোঁ যে এয়া বাগুৰুম্বা যুৱ মহোৎসৱ এইবছৰ আমাৰ সৰু-সজাই ষ্টেডিয়ামত অনুষ্ঠিত হৈ গ'ল আৰু এই সাংস্কৃতিক অনুষ্ঠানত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত হৈছিল তেখেতে আৰু এই অনুষ্ঠান পৰিৱেশন তেখেতে চাইছিল গতিকে আৰু সেই সময়ত তেখেতে এটি পৰম্পৰাগত বাদ্যযন্ত্ৰ বজাইছিল সেয়া হ'ল চেৰজা আৰু এই চেৰজা আপোনালোকৰ সকলৰ এটি পৰম্পৰাগত বাদ্যযন্ত্ৰ হয় যি নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বজাইছিল এয়া প্ৰশ্ন আৰু উত্তৰ কাজিৰঙা এলিভেটেড কৰিডৰে তলা কোনখন জিলাক সংযোগ কৰিব এয়া প্ৰশ্ন আজিৰ অন্তিমখন প্ৰশ্ন নগাঁও কাৰ্বি আংলং আৰু গোলাঘাট কাজিৰঙা এলিভেটেড কৰিডৰে তলা কোনখন জিলাক সংযোগ কৰিব নগাঁও কাৰ্বি আংলং আৰু গোলাঘাট এই তিনিখন ৰাজ্যক কাজিৰঙা এলিভেটেড কৰিডৰে সংযোগ কৰিব গতিকে মই আজি একেটি প্ৰশ্ন লৈ আহিছোঁ যেনেকৈ কাৰেণ্ট এফেয়াৰ্ছৰ গতিকে মই পুনৰ ক'বলৈ বিচাৰিছোঁ যে কাৰেণ্ট এফেয়াৰ্ছ আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট টপিক হয় আমাৰ অসম কম্পিটিটিভ এক্সাম বা যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছ আমাৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট গতিকে কাৰেণ্ট এফেয়াৰ্ছটো আমি পঢ়িবই লাগিব গতিকে এইকেইটি প্ৰশ্ন আজি মই লৈ আহিলোঁ যদি আপোনালোকক মোৰ ভিডিঅ'টো ভাল লাগিছে বা কিবা ইম্পৰ্টেণ্ট যেন লাগিছে বা এক্সাম সাম্ভাৱ্য যেন লাগিছে তেনেহ'লে আপোনালোকে নিশ্চয়কৈ পোনপ্ৰথমে আপোনালোকে মোৰ ভিডিঅ' লাইক কমেণ্ট শ্বেয়াৰ কৰিব পাৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব যাতে আগন্তুক আপোনালোকে এনেধৰণৰ কাৰেণ্ট এফেয়াৰ্ছ বা বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' এক্সাম ৰিলেটেড ভিডিঅ' মোক পাই থাকে গতিকে মই পুনৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' আনিম গতিকে নিশ্চয়কৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব আৰু যাতে আগতীয়াকৈ আপোনালোকে এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' পাই থাকে তেনেহ'লে আজিলৈ আহোঁ ধন্যবাদ সকলোকে